সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাই নিজেই কৈছিল মোৰ লক্ষ্যস্থান তেজপুৰ আৰু আজি সেই লক্ষ্যস্থান তেজপুৰত তেজপুৰবাসীয়ে আদৰৰ হিয়াৰ আমঠু সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে আৰু যি জন্ম শতবৰ্ষৰ বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে অংশস্বৰূপে মানৱ শৃংখলৰ যি ব্যৱস্থা সেই মানৱ শৃংখলৰ জৰিয়তে ভাৰতৰত্নগৰাকীক সুধাকণ্ঠক সুৰাপন শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰিছে। অভিনৱ প্ৰয়াস হয় আজি সুধাকণ্ঠৰ জন্মদিনটো প্ৰথম কাৰ্যসূচী হিচাপে এটা অভিনৱ প্ৰয়াসেৰে এই কাৰ্যই গীতটোৱে সকলো মানৱতাৰ যি প্ৰসাৰ সাধন কৰি আছে সেইটো অভিনৱ প্ৰয়াস। ইয়াৰ পাছৰ যিখিনি কাৰ্যসূচী আছে সকলো দল সংগঠনক একগোট হৈ আমি সন্ধিয়া কৰিব লৈছোঁ এটা শতাব্দীৰ য'ত ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰা হ'ব আৰু এইদৰে আমি আজি শোণিতপুৰেই নহয় অসমৰ চুকে কোণে সুধাকণ্ঠগৰাকীক আমি নিবেদন কৰিছোঁ। এজন শিল্পী অবৰ্তমানত তেওঁৰ সৃষ্টিত আজি যেতিয়া ইমান কীৰ্তিমান ওলাই তাৰমানে তেওঁ আমাৰ জনমানসত কিমান প্ৰভাৱ বিস্তাৰ কৰিছিল সেইটোৱে প্ৰমাণ কৰে। এয়া আছিল সোণোৱালৰ আয়ুক্ত আনন্দ কুমাৰ দাস আৰু ইতিমধ্যে তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। মই তেজপুৰৰ বিধায়ক তথা কলাগুৰু যাবাৰ পুত্ৰ পিছে যাবা আছে মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ। ধেমালিতে তোমাৰে উমলা মনত আছে বহাগ মাহৰ লুইত খনিত দুয়ো সাঁতোৰা মনত আছে যৌৱনৰে লাজুকী পৰত তোমাৰে উমলা মনত আছে তোমাৰ অবিহনে শিৱ জৰি লম বুলি কোৱা মোৰ মনত আছে। প্ৰেমৰ গান আৰু প্ৰেমৰ গানৰ শেষৰ ফালে গৈছে বহুদিন হ'ল হঠাতে সিদিনা তোমাক দেখা মনত আছে আঁতৰৰ পৰা দেখিলো তোমাৰ স্বৰ্ণ গহনা জিলিকিছে তোমাৰ অবিহনে শিৱ জৰি লম বুলি যদি তুমি ভাবিছা ভুল কৰিছা সোণজনী মোৰ অলি সপোন দেখিছা জীয়াই থাকি এখন সমাজ গৰিবৰ মোৰ মন আছে য'ত সোণত গৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে তাৰমানে ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে এতিয়া মই যিটো গান গালো তাতো মানুহৰ কথাই কৈছো সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে এই ভূপেন হাজৰিকা সেইকাৰণে ভূপেন হাজৰিকা মানুহৰ ভূপেন হাজৰিকা এই ভূপেন হাজৰিকা সদায় মানুহৰ ভূপেন হাজৰিকা হৈ থাকে। বিশেষ দিনটো কৰিছে আৰু আমি সামগ্ৰিক দৃশ্যাৱলী দেখুৱাইছোঁ যিহেতুকে বৰ্ষজোৰা কাৰ্যসূচী আৰু এই বৰ্ষজোৰা কাৰ্যসূচীৰ অংশস্বৰূপে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছতে মানৱ শৃংখলৰ আয়োজন কৰা হয় আৰু এই মানৱ শৃংখলত সুধাকণ্ঠৰ এই যুগজয়ী গীত মানুহৰ বাবে পৰিৱেশন কৰা হয় আৰু আমি দেখুৱাইছোঁ ভূপেন হাজৰিকা কলাভূমিৰ সন্মুখতে এইদৰে দেখা পোৱা গৈছে সকলোৱে আজি গীতে মাতে শ্ৰদ্ধা নিবেদন কৰিছে মহান এই শিল্পীগৰাকীক আৰু যিহেতুকে তেজপুৰবাসীয়ে নহয় সমগ্ৰ অসমবাসীয়ে নহয় বিশ্ববৰেণ্য এইগৰাকী মহান শিল্পী আৰু সেই মহান শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰা হৈছে। মই সামগ্ৰিকভাৱে কলাভূমিৰ দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ। কলাভূমিত থকা পূৰ্ণায়ক ভূপেন হাজৰিকাৰ যি প্ৰতিমূৰ্তি সেই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰি থকা হৈছে আৰু আমি সেই দৃশ্যাৱলী দেখুৱাইছোঁ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পুৱাৰে পৰা আৰম্ভ হৈছে আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু ভূপেনদাল গীতে মাতে শ্ৰদ্ধা নিবেদন কৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আজিৰ এই বিশেষ দিনটোত সকলোৱে স্মৰণ কৰিছে আৰু বহুতৰে স্মৃতি বিজড়িত হৈ আছে ভূপেনদাৰ আৰু আমি সেই দৃশ্যাৱলীও দেখুৱাইছোঁ আৰু সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকালৈ শ্ৰদ্ধা গীত আমি পৰিৱেশ দেখুৱাই আছোঁ আৰু মৰমী কোলাতে
আই মই জনমে লোভিলো আই তোর কিহেৰে খুজিমে ধাৰ আয়ো জীয়ন দি যুগজয়ী গীতৰ এফাকি হয় মই তেখেতৰ এটি খুব ধুনীয়া গীত গাব খুজিছোঁ আকাশী জানে ৰে ধন্যবাদ জানাইছোঁ পুলক কুমাৰ ডেকা।